চাংখাৰী প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া চৰকাৰী নিয়োগ পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি। কামৰূপ জিলাৰ চাংখাৰী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু চাংখাৰী শৰাইঘাট মহাবিদ্যালয়ৰ সহযোগত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ এটি অনুষ্ঠিত কৰা হয়। শতাধিক নিবনুৱা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত। নতুনকৈ গঠন হোৱা চাংখাৰী প্ৰেছ ক্লাবে আগন্তুক অসম চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলে এই প্ৰশিক্ষণৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে। সদায় জনতাৰ অতন্দ্ৰ প্ৰহৰী হৈ থকা সাংবাদিকসকলে পৰীক্ষাৰ্থীৰ বাবে লোৱা এই ব্যৱস্থাক ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ বিভিন্ন সচেতন মহলে। এদিনীয়া প্ৰশিক্ষণ শিবিৰত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই উপস্থিত পৰীক্ষাৰ্থীসকলক আগন্তুক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে অসম বাৰ্তাজীৱী সংঘৰ উপসভাপতি অঞ্জন কুমাৰ শৰ্মা, কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকা, শৰাইঘাট মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জ্ঞানদা নাথ, সমাজকৰ্মী শফিক আলী মিৰ্জা আৰু বিপুল নাথকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি। পৰীক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৰূপকোঁৱৰ একাডেমীৰ অধ্যক্ষ শ্বেখ আব্দুল ফিৰোজ আৰু ACS বিষয়া তথা গড়কাপ্তানি বিভাগৰ বিষয়া অভিজিত কলিতাই। ভাতত লৈছে চাংখাৰী প্ৰেছ ক্লাবে, নতুনকৈ প্ৰেছ ক্লাব গঠন হৈছে আৰু চাংখাৰী মহাবিদ্যালয়ৰ ইতিহাস আছে। এই দুইটা সংগঠন বুলিয়ে কৈছো বা দুটা অনুষ্ঠানে আজি গ্ৰেড 3 বা গ্ৰেড 4 যিবিলাকে পৰীক্ষা দিব চাংখাৰী শৰাইঘাট প্ৰেছ ক্লাবত আজি এক প্ৰশিক্ষণ শিবিৰ তেখেতসকলে আৰম্ভ কৰিছে। ইচ্ছাই ওলাই আহিছে। মোৰ চাংখাৰী প্ৰেছ ক্লাবলৈ মোৰ শুভেচ্ছা থাকিল, লগতে শৰাইঘাট মহাবিদ্যালয়লৈকেও শুভেচ্ছা থাকিল আৰু যিসকলে এইটোত ইণ্ডিপেণ্ডেণ্টলি সহযোগ কৰিছে, শিক্ষক হওক বা কোনোবা উইলিংলি NGO, তেখেতসকললৈ শুভেচ্ছা থাকিল আৰু আমি আশা কৰিছো এনেকুৱা ধৰণৰ শিক্ষাই আমাৰ ল'ৰা ছোৱালীক একেবাৰে খুব ভাল আৰু একেবাৰে তাত কোনো আৰু ক'বলগীয়া নাই। এটকাও খৰচ কৰিব নালাগে চাকৰি দিয়াৰ ক্ষেত্ৰত, খালি মেধাৱী ভিত্তিত চাকৰি পাব। ভালকে পঢ়ি পৰীক্ষাটো দিলে নিশ্চয় ভাল ফলাফল পাব বুলি আশা কৰিছো। এক সুন্দৰ পদক্ষেপ শৰাইঘাট মহাবিদ্যালয় আৰু চাংখাৰী প্ৰেছ ক্লাবে লৈছে, তেখেতসকলৈকে মোৰ আন্তৰিক শুভেচ্ছা। ভাল ফলাফল হ'ব আমিও বিচাৰো। নিকা ভাৱমূৰ্তিৰে পৰীক্ষাৰ্থীসকলে পৰীক্ষাত উত্তীৰ্ণ হওক। মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে নকল ঘৰুতাৰ ওপৰত আইনী ব্যৱস্থা হ'ব। সেইকাৰণে মই ভাবো যে এইটো এটা সমাজৰ কাৰণে এক বাৰ্তা আৰু এই বাৰ্তাই এক উদাহৰণ হিচাপে ল'ব বুলি ৰঙিয়াৰ পৰা ৱাছিম আক্ৰামৰ ৰিপৰ্ট, সুহানা লাইভ।